নমস্কাৰ। আজি শিৱসাগৰ জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ 19টা শাখাৰ সন্মিলিত হৈ নাজিৰাত প্ৰথমবাৰৰ বাবে প্ৰীতি সমাৰোহ এখন হৈছে জ্যেষ্ঠসকলৰ। এই জ্যেষ্ঠসকলৰ বিভিন্ন শাখাৰ 60ৰ পৰা 70, 80লৈকে আহিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰো প্ৰতিযোগী ওলাইছেহি আমাৰ মাজত। এওঁলোকৰ মাজতে আমাৰ বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা নাজিৰা খেলপথাৰত হ'ব। ইয়াৰ পিছতেই নাট্য মন্দিৰত আমাৰ সাংস্কৃতিক প্ৰদৰ্শনী হ'ব। তেখেতসকলৰ যিখিনি আছে জ্যেষ্ঠসকলৰ সেই প্ৰদৰ্শনীখিনি প্ৰদৰ্শন কৰিব নাট্য মন্দিৰৰ প্ৰাংগণত। তাৰপিছতে আমি তেখেতসকলক বঁটা বিতৰণী অনুষ্ঠান কৰিম আৰু লগে লগে আমাৰ দুজন জ্যেষ্ঠ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন পুৰুষ এজন মহিলাক আজি এই আমাৰ ফিল্ডতে সম্বৰ্ধনা জনোৱা হৈ গৈছে ইতিমধ্যে। আৰু আজি এই খেলখন উদ্বোধন কৰিছে নাজিৰা পৌৰসভাৰ পৌৰপতি বৰ্ণালী চুতীয়া বাইদেৱে। গতিকে এইখিনিয়ে হৈছে আমাৰ এতিয়া পৰ্যায়ক্ৰমে আমাৰ মুকলি খেলপথাৰত অনুষ্ঠিত হ'ব। এতিয়া আমাৰ ডিমৌৰ পৰা আহিছে, ডিমৌ সমজিল্লা, নাজিৰা সমজিল্লা আৰু শিৱসাগৰ জিলা, তিনিখন জিলাৰ গোটেইখিনি মুঠতে প্ৰায় 19টা শাখাই আহি জইন কৰিছে ইয়াত আহি।